নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এছাম মানুহে এইটো অলপ বেছি ভদ্ৰ হৈ যায়, চিধা চিধি খাৰাং খাজ কথা সেইটোৱে। এটা পৰিয়ালে এটা পৰিয়ালতন্ত্ৰই গোটেই অসমক চেদিলি বেদিলি কৰি দিলে। এই পৰিয়ালটো কোন? এছাম বামুণ। আৰু বামুণ হোৱাটো, ব্ৰাহ্মণত্বটো ইমান ইজি নহয়, কিন্তু ইমান ইজি নহয়। আপুনি মহন্ত লিখে, শৰ্মা লিখে, ভট্টাচাৰ্যী লিখে, কিবা দেৱ শৰ্মা লিখে, এইবিলাক বামুণ নহয়। বামুণৰ কোৱালিটি থাকিব লাগিব। কিন্তু আপুনি টাইটেলত বামুণ, আকৌ আপোনাৰ ভিতৰৰ কাৰবাৰবিলাক জল্লাদ, আপুনি খুনি, আপোনাৰতো ব্ৰাহ্মণৰ যোগ্যতা নাই। এই ব্ৰাহ্মণ সমাজে কিন্তু সেইবিলাকক ত্যাগ কৰিব লাগে। প্ৰথমতে মই ইয়াৰ আগতে এপিছ'ডত কৈছিলোঁ যে ছেম কানু এণ্ড কোম্পানী, কাৰণ নামটো ঢেৰ, কিমানকেইটা কৈ থাকিব। ইহঁতক তিহাৰ জেলৰ পঠোৱাৰ কাৰণে কিন্তু এটা বন্দোবস্ত হৈ আছে। বহুতে চাগে মন কৰা নাছিলে, এতিয়া নিশ্চয় শুনিব। আৰু সেই এপিছ'ডটো চাব আপোনালোকে। মই বাৰে প্ৰতি কৈ আছোঁ যে 19 ছেপ্টেম্বৰৰ পৰা যে মই ধাৰাবাহিকভাৱে কথাবিলাক পাতি আছোঁ, এটাৰ লগত এটাৰ কানেকশ্যন আছে। আৰু তিহাৰ জেলৰ পঠোৱাৰ কথাটো কিন্তু বেছিদিন, এই কেইদিনমান আগৰে কথা। আপোনালোকে ৰেগুলাৰ চোৱা নাই, প্লিজ ৰেগুলাৰ চাওক আৰু ছাবস্ক্ৰাইব কৰক, যাতে প্ৰতিদিন ৰাতি 8:30 বজালৈকে আপোনালোকে আমাৰ ভিডিঅ' উপলব্ধ হৈ যাব আপোনালোকে। কিন্তু ছাবস্ক্ৰাইব কৰক, সেইটো কাৰণে ছাবস্ক্ৰাইব কৰাটো জৰুৰী হয়। এনেই যে কিবা ডিজিটেল কেম্পেইনিং একো নাম কীৰ্তনত একো নহ'ব। ছাবস্ক্ৰাইব কৰক। একমাত্ৰ আমি সঠিক দিশাটো দি আছোঁ, যে গতিটো কোনফালে গৈ আছে, নাই যোৱা। সেইটো ভাইৰেল হোৱা নাই, মোটামুটি মানুহে চাইছে, নোচোৱা নহয়। মই ভুল হ'ব এইটো ক'লে, কিন্তু তিহাৰ জেলটো যদি কোনোবাই যদি চোৱা নাই, এইটো চাওক। ডিবি স্কেম, 7,000 কোটি টকাৰ ডিবি স্কেমৰ যি মেইন মানুহজনো কিন্তু এই ছাম কানুৰ একেই জেলতে আছে। তেওঁলোকৰ ওপৰত আক্ৰমণ হৈছিলে। এইটো হিন্দী ফিল্মৰ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰা হৈছিলে, যাতে এইটো অজুহাতত তেওঁক তিহাৰ জেললৈ পঠিওৱা যায়। তো সেইটো চৰকাৰে দেখিলে, কাৰণ মোৰ ভিডিঅ' কিন্তু হেৰিবিলাকে কি বুলি কয়, অপজিশ্যনে নাচায় দেই, অপজিশ্যন লিডাৰে নাচায়, বিজেপি মনিটাৰ কৰি আছে। সেইকাৰণে তেওঁলোকে ষ্ট্ৰেটেজি কৰি থাকে। আৰু যিসকল মানুহ ৰাজনীতিৰ লগত আপডেট, আৰু কিছুমানে কৈ থাকিব না আমি একো ৰাজনীতি নাজানো। কোনে কৈছে ৰাজনীতি নাজানে বুলি? কি ফাল্টু কথা পাতি আছে? এই আকৌ ঘণ্টা বুলি ক'বই লাগিব। তো কি ৰাজনীতি কৰিছিলে নেকি? জুবিন গাৰ্গে কি ৰাজনীতি কৰিছিলে নেকি? কিন্তু জুবিন গাৰ্গক লৈ কোনে ৰাজনীতি কৰি আছে? এইটোতো জল পট দেখি আছে আপোনালোকে। আৰু ক'বলৈ কি আছে? কিমান একেটা কথাকে কৈ থাকিম মই? সেইটো ফ্লপ হ'ল। আপুনি চাওক, নলবাৰীৰ মানুহখিনিৰ কাৰণে মূলতঃ এই বাক্সা জেলখন ইজিয়েষ্ট। এতিয়া গুৱাহাটী চেণ্ট্ৰেল জেলৰ পৰা তাত লৈ যাব, কেলৈ কওকচোন বাৰু? আৰু যাতে এটা পৰিৱেশ সৃষ্টি কৰা হয়। আপোনালোকে ভাবে নেকি যে তাত যে আজি বাক্সা জেলৰ যি সন্মুখত যি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰকৃত অনুৰাগীসকলে জুবিনৰ, আপোনালোকে কি ভাবিলো যে না চৰকাৰে সেইবিলাক নাজানে নেকি? পটককৈ কিবা এটা যি হৈ আছে প্ৰতি মুহূৰ্তত, যি ঘটনা হৈছে, যি ডেভেলপমেণ্ট হৈছে, প্ৰতিটা বস্তু খুব প্লেনফুলি আৰু ছিষ্টেমেটিকেলি হৈ আছে। আৰু এটা এনভাইৰনমেণ্ট সৃষ্টি কৰিলে যে তেওঁক যাতে তিহাৰ জেলত এটা পঠোৱাৰ বন্দোবস্ত কৰা হয়। কাৰণ তিহাৰ জেলত গ'লেতো এইবিলাক নহ'ব। আৰু আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ল, তিহাৰ জেলৰ সন্মুখত আছুৰ নেতাটোতো নাই, কিন্তু নেতা, পালি নেতা, আছুৰ ফ্লেগ একো নাই। আছুতো ফিনিছ, পুহি থকা জন্তু এটা, এইটোতো জন্তু এটা, অপদাৰ্থ। দেখিছে না আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিত কি হ'ল? আছু আউট, ABVP ইন। কাৰণ সেই সুযোগটো কোনে দিছে? কাৰণ তাৰ ছাত্ৰবিলাকে দেখিছে ফাল্টু আছু কৰাতকৈ বিজেপিৰ বি টিম ছাত্ৰ সংগঠন হোৱাতকৈ বিজেপিৰ এ টিমৰ ছাত্ৰ সংগঠন হোৱাটো বেটাৰ। কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীক অজ্ঞ বুলি আমি ক'ব নোৱাৰোঁ। তেওঁলোকে সিদ্ধান্ত লৈছে। আপোনালোকে মোক যি খুচি কওক, কোনো পৰৱা নাই।
মইতো বাৰে প্ৰতি কৈ আছোঁ আছুৰ ইছ্যু কি, আছুৰ ইছ্যু হ'ল অকল বাংলাদেশী, তেওঁলোকে আকৌ ইয়াত বিভিন্ন ইয়াত কেলে সোমাইছে, কা আন্দোলনৰ নিচিনা এই আন্দোলনকো যাতে বানচাল কৰি যাতে বৰবাদ কৰি দিয়া যায়, তাৰ কাৰণে ইহঁতি চৰকাৰৰ হেৰি হৈ সোমাইছে। এতিয়া চাওক বাক্সাৰ এই জেলত, সেই জেলত মানে একেবাৰে এনেকুৱা এটা লাগিছে মানে ইণ্ডিয়া পাকিস্তানৰ ক্ৰিকেট মেচ, যিজন পুলিচ অফিচিয়েল একদম ফাষ্ট বলাৰৰ নিচিনা, ইমৰান খানৰ নিচিনা, ক্লাইভ লয়ডৰ নিচিনা দৌৰি আহি আছে একদম শ্ল' মোশ্যনত, কোবাবলৈ ষ্টাৰ্ট কৰিলে। তাৰমানে মানে এই বামুণ কেইটা মানে কেনেকুৱা খং হৈ আছে, সেইটোও কিন্তু আকৌ দেৱ শৰ্মা। সেই দেৱ শৰ্মা কোন? সেই দেৱ শৰ্মা হ'লগৈ এই যে SITত যে মাতিছিলে নহয় হিতেশ দেৱ শৰ্মা। এই গোটেইকেইটা বামুণকেইটাই একেবাৰে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি তাৰ গোটেই, আৰু তাহাঁতে এইচব নকৰিব কেলে? আৰু আজি আছু যে তাৰ পৰা উৰি গ'ল, কাৰণটো কি? আছুৰ মেইন মানে চেণ্টাৰ আছিলে অসম আন্দোলনত গুৱাহাটী ইউনিভাৰ্চিটি, কিন্তু সেই গুৱাহাটী ইউনিভাৰ্চিটিত আহি RSS প্ৰধানে আহি যেতিয়া কৈছে ননী ঘৰত আছানে, আৰে ধেমালি হৈ আছে নেকি? কোনো প্ৰতিবাদ কৰা নাই। RSS চিফ আহি তাক মাতি আছে, কেনেকৈ এইটো সম্ভৱ? কোনো পত্যেই সম্ভৱ নহয়, কাৰণ RSS চিফ আহিছে মানে চাৰিওফালে জেট চিকিউৰিটি, IB টাইবি চব থাকিব। আৰু ননী গোপাল মহন্ত মানে হেৰি ককায়েক, তেখেতেও জানে এইটো এটা ভাওনা কৰা হৈছে। সেইটোক লৈ আছুতো বাদেই দিয়ক, অসমৰ কোনো এটা দল সংগঠনে কিন্তু মাত মতা নাই যে এইটো গানাটো নাছিলে জানো, মেৰে আংগনে মে তেৰা কেয়া কাম হে, RSS প্ৰধানৰ তাত কি কাম আছিলে? কোনো হেৰি হোৱা নাই। তাৰ কাৰণে আজি কিন্তু আছুৰ পৰা নেতৃত্ব এৰিবলৈ গৈছে, কাৰণ তাত মানুহে, তাত আমাৰ ষ্টুডেণ্টছবিলাকে অনুভৱ কৰিছে বিজেপিৰ বি টিমত লগত নহয়, যদি থাকিবলৈ আছে, যদি জাত দিবলৈ আছে, বিজেপিৰ লগত জাত দিম। এতিয়া খুব গ্ৰীনিজ ৰেকৰ্ড কৰি থাকে নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সেইটো কিন্তু অসমৰ এটা গ্ৰীনিজ ৰেকৰ্ড। তাৰমানে প্ৰাক্তন DGPৰ সৰু ভাইটি গুৱাহাটী চেণ্ট্ৰেল জেলৰ পৰা এতিয়া বাক্সাৰ চেণ্ট্ৰেল জেলত স্থানান্তৰিত কৰা হৈছে। আৰু ইণ্টাৰেষ্টিং কি জানেনে? আৰু ইণ্টাৰেষ্টিং হ'ল 21 জুন আপোনালোকে চাব, সেইদিনাখন অসমীয়া প্ৰতিদিন কাকতত মোৰ এটা প্ৰবন্ধ ওলাইছে। অৰ্থাৎ 1975 21 জুনৰ পৰা 21 জুন 2025লৈকে ইমাৰ্জেঞ্চিৰ গল্ডেন জুবলি, সেইটো উপলক্ষে মই এটা প্ৰবন্ধ লিখিছিলোঁ। এতিয়া কম লিখোঁ, মোৰ চকুৰ সমস্যা বুলি। কোনোবাই লিখি থাকে কণা নাকি? আৰে কুকুৰ, কণা নহয়। যিখিনি কৈ আছোঁ কণা হৈও তহঁতৰ চকু ভাল হোৱাৰ পিছতো তহঁতি একো দেখা নাই। এই বামুণকেইটাক দেখা নাই, যিকেইটা উৎপাত কৰি আছে গোটেই অসমত। এনেই জুবিন জুবিন বুলি তহঁতি চিঞৰ বাখৰ কৰি আছে। চকু ভাল থকা হ'লে আৰু বেছি পেপাৰত মই ফালিলোঁ হয়, কিন্তু চকুৰ সমস্যাৰ কাৰণে মই ইউটিউবত কথা পাতিবলৈ বাধ্য। আৰু আজিতো জানেই যে চৰকাৰ বিভিন্ন প্ৰবন্ধবিলাক ব্লক কৰিছে, আৰু যি মালিক পক্ষ আছে, মালিক পক্ষ ইতিমধ্যে কম বা বেছি তেওঁলোকে কিন্তু চৰকাৰৰ ওচৰত চাৰেণ্ডাৰ কৰিছে। সেইটোৱে কথা, বেলেগ কোনো ৰহস্য নহয়। মই এতিয়ালৈকে পূৰা কাণা হৈ যোৱা নাই। তহঁতিতো গুটকা খোৱা একদম ভাল চকুৰ মানুহ, কোনো চশমা নিপিন্ধ। তাৰপিছতো কি দেখা নাই নেকি যে অসমত কি হৈ আছে কাৰবাৰটো? ডিজিটেল কেম্পেইনিং, ফটুৱাগিৰি বন্ধ কৰে চব। এতিয়া কথাটো হ'ল যে সেইটো এটা গ্ৰীনিজ ৰেকৰ্ড যে প্ৰাক্তন DGPৰ ভাই জেললৈ। ইণ্ডিয়াত ক'তো কিন্তু এনেকুৱা ৰেকৰ্ড নাই দেই, ফাৰ্ষ্ট, হয়তো ৱৰ্ল্ডতো নাই। আৰু এটা ইণ্টাৰেষ্টিং, যোনটো মই কৈ আছিলোঁ অসমীয়া প্ৰতিদিন কাকতৰ প্ৰবন্ধৰ কথা, এই গল্ডেন জুবলি দিনাখনে, অৰ্থাৎ 21 জুনৰ দিনাখনে কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই জেলখন উদ্ঘাটন কৰিছিলে। আৰু সেই জেলখনত এতিয়া কিন্তু ক'তো নুগুন্ধাই, একদম চিকচিকীয়া চব ব্যৱস্থা। অৰ্থাৎ তিহাৰ জেলত যি ফেচিলিটিছটো আছে তেনেকুৱা ফেচিলিটিছ আৰু বেটাৰ, কোনো গুণচুন, একদম টিপ টপ, মানে ক'ত তাত নেগুনি চেগুনিৰ উৎপাত নাই। একদম মানে এনেই হোৱাইট ৱাছ নহয়, একদম ডিষ্টেম্পাৰ হেৰি কৰা, AC চব ব্যৱস্থা আছে। সেই বস্তুটো ৰাজহুৱা কৰক। ঠিক আছে বাৰু, আপোনালোকে হেৰি ৰাজহুৱা কৰিবলৈ অসুবিধা আছে, কি বুলি পষ্টমৰ্টম ৰিপৰ্ট কোনটো কোঠাত থৈছে, তাত কি কি ফেচিলিটিছ আছে, মানুহে কিয় RTI মাৰিবলৈ যাব, সেইটোকে আপোনালোকে ৰাজহুৱা কৰকচোন বাৰু। তাৰ ব্যৱস্থাবিলাক কি আছে
এই গোটেই এটা চিটুৱেশ্যন ক্ৰিয়েট কৰা হৈছে আৰু শেষলৈকে কিন্তু ভণ্ডটো আছেই, কিন্তু যিবিলাক প্ৰকৃত অনুৰাগী তেওঁলোকে চকুটো মেলক, চকু নেমেলিলে কিন্তু কোনো পাত্তাই নাপাব। জুবিনে কৈ আছে তহঁতি ঘণ্টা মোৰ অনুৰাগী, তহঁতি কিডাল কৰি আছ। গতিকে এই চব জুবিনক লৈ হেতালি নেখেলিব। আৰু চিধা কথা লাষ্ট এইটোৱে মই ক'ম, ৰিকুৱেষ্ট কৰিম ভিডিঅ' মেক্সিমামৰ পৰা মেক্সিমাম শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। ইয়াৰ বাহিৰে বেলেগ আৰু কোনো ৰাস্তা নাই। সেইটো এটা কেম্পেইনিং। কাৰণ মই কৈ আছোঁ, মই ইয়াৰ আগতো ক্লেইম কৰিছোঁ, ৰাজদীপ সৰদেশাই মোৰ ডাইৰেক্ট কণ্টেক্টত আছে। জানেনে ৰাজদীপ সৰদেশাই কোন হয়? সুধীৰ চৌধুৰীক কিন্তু এই যে গদি মিডিয়া, তেখেতৰ কথা মই আকৌ কৈ আছোঁ, সুধীৰ চৌধুৰীক কিন্তু ৰবীশ কুমাৰে ফ'ল' নকৰে। 19 ছেপ্টেম্বৰৰ পৰা অসমত যদি কোনোবা এংকাৰক ফ'ল' কৰিছে, কোনোবা ইউটিউব ফ'ল' কৰি আছে ৰবীশ কুমাৰে, সেয়া হ'ল নট সুধীৰ চৌধুৰী, ইট ইজ অনলি ৰঞ্জন চৌধুৰী। মই অকল প্ৰাউডি নহয়, মই কনফিডেন্সেৰে কৈ আছোঁ আপোনালোকৰ কথাখিনি। গতিকে বন্ধুসকল, আপোনালোকে কমচে কম ফ'ল' কৰক, বেছি দিনৰ কথা নাই, ছাবস্ক্ৰাইব কৰক। এই যোৱা এসপ্তাহৰ ভিতৰতে মই এই কথাটো কৈছিলোঁ। গতিকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু এই পৰিৱেশৰ এই যে এটা বিফলতা, এই বিফলতাৰ দায় স্বীকাৰ কৰি ইমিডিয়েটলি মুখ্যমন্ত্ৰী পদত্যাগ কৰিব লাগে। এইটো অকল বিৰোধী আৰু কি ক'ব, এইবিলাকতো ঘণ্টাৰ বিৰোধী পাৰ্টি, কোনো কামেই নাজানে একো ক'বলৈ। কি ধৰণৰ কৰিব লাগে এইটো কৰিবই নাজানে, একো ডাল কৰিব নাজানে। তাহাঁতে যি খুজি কৰি আছে, বিৰোধী খেলিব পৰা নাই। হিমন্তই কি বুলি ক'লে, আমিহে ন্যায় কৰি আছোঁ। কেনেকৈ ন্যায় কৰি আছে? কি ঘণ্টাৰ ন্যায় কৰি আছে? এইকেইটাক অকল এৰেষ্ট কৰিলে। আপুনি এৰেষ্ট কৰিছে, আপুনি ইহঁতকতো ফাঁচি দিয়া নাই নহয়, ইহঁতকতো লাইফ চেণ্টেঞ্চ দিয়া নাই নহয়। ক'ত দিছে আপোনালোকে? যাৱজ্জীৱন কাৰাদণ্ড দিছে নেকি? নাই দিয়া। জেলত ভৰোৱা, জেলততো মোকো ভৰাইছিলে। এনেবোৰ নহয়, এইটো এই গৰু চুৰিৰ কাৰণে নহয়, এই জয়ন্ত বল্লভৰ নিচিনা গাই চেগুৰ সেইবিলাকৰ কাৰণে নহয়, সংগ্ৰামৰ মাজেদি মই এৰেষ্ট হৈছিলোঁ। তো সেইটোত কি চব হৈ গ'ল নেকি? বিচাৰ হৈ গ'ল নেকি? ন্যায় হৈ গ'ল? ন্যায় এতিয়ালৈকে হোৱা নাই। কাৰণ এইটো কাৰণে হ'ব পৰা নাই, আমাৰ অনুৰাগীৰ এতিয়া ভণ্ড অনুৰাগীৰ সংখ্যাটো কিন্তু বাঢ়ি আছে। প্ৰকৃত অনুৰাগীবিলাক আপোনালোকৰ চকুটো মেলক, দিমাগ কামত লগাওক, জাষ্টিছ 100% পাব। নমস্কাৰ।